আঞ্চলিক সমিতি গঠনেৰে সক্ৰিয় হৈ উঠিছে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছো। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ আহ্বান ওদালগুৰি জিলা সমিতিৰ নেমছোৰ। বাল্য বিবাহ, ড্ৰাগছ, মদ, ভাং বন্ধ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে নেমছোৱে। আজি বিটি আৰু ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰাণীপুখুৰী আঞ্চলিক সমিতি গঠন কৰে ৰাণীপুখুৰী আঞ্চলিক জাতীয় বিদ্যালয়ত। ওদালগুৰি জিলা আৰু কলাইগাঁও আঞ্চলিক নেমছোৰ বিষয়ববী আৰু সচেতন নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমিতি গঠন সভাৰ সন্দৰ্ভত ওদালগুৰি জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰীয়ে সাংবাদিকক কি মন্তব্য দাঙি ধৰিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট এএন লাইভ। চমুকৈ নেমছো ওদালগুৰি জিলা বিটিআৰ সমিতিয়ে আজি ৰাণীপুখুৰী আঞ্চলিক জাতীয় বিদ্যালয়ত এখনি সাধাৰণ সভা লগতে সজাগতা সভা অনুষ্ঠিত কৰোঁ। উক্ত সভাত আমাৰ ওদালগুৰি জিলা সমিতিৰ সমূহ কৰ্মকৰ্তা লগতে কলাইগাঁও আঞ্চলিক সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা থাকে আৰু লগতে স্থানীয় আমাৰ শিক্ষকসকল, স্থানীয় শিক্ষাবিদ, লগতে ৰাজনীতিবিদ আৰু আমাৰ সাংবাদিক বন্ধুক লগতে স্থানীয় ৰাইজ আৰু নেমছোৰ প্ৰতি আকৃষ্ট হৈ আমাৰ যিটো সমিতি গঠন কৰা হয়, ৰাণীপুখুৰী আঞ্চলিক সমিতি গঠন কৰা হয়, উক্ত সমিতিত সভাপতি হিচাপে দায়িত্ব লয় ইকৰামুল হক আৰু সাধাৰণ সম্পাদক ফৰিজুল হক আদি কৰি আমাৰ 21জনীয়া এটা পূৰ্ণাংগ সমিতি গঠন কৰা হয়। নেমছোৰ কামৰ প্ৰতি আকৃষ্ট হৈ এওঁলোকে স্ব ইচ্ছাৰে নেমছোক যোগদান কৰি জাতিৰ হকে কাম কৰিব আগবাঢ়ি আহিছে। নেমছোৰ উদ্দেশ্য হৈছে শিক্ষা, শান্তি, প্ৰগতি। পোনপ্ৰথমে আমি ওদালগুৰি জিলা নেমছোৰ তৰফৰ পৰা যিটো নতুনকৈ আঞ্চলিক সমিতি গঠন কৰা হ'ল, ৰাণীপুখুৰী আঞ্চলিক সমিতিক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। এওঁলোকে সমাজৰ যিবিলাক কুসংস্কাৰ চলি আছে যে মদ, ভাং, ড্ৰাগছ, গাঞ্জা, বাল্য বিবাহ, শিশু শ্ৰমিক আদি কৰি যিবিলাক সমাজৰ কুসংস্কাৰ চলি আছে, এই কুসংস্কাৰৰ হকে মাত মাতিব আৰু লগতে সমাজত যিবিলাক কৰণীয় কাম আছে যেনেকৈ শিক্ষাৰ দিশত আমাৰ নেমছোৰ উদ্দেশ্য হৈছে শিক্ষা, শান্তি আৰু প্ৰগতি। শিক্ষাৰ ক্ষেত্ৰত আমি এই অঞ্চলত এখন এটা সমদান অনুষ্ঠান ল'ম। খুব কম দিনৰ ভিতৰত এই আঞ্চলিকৰ সহযোগত আমি সমদান অনুষ্ঠান ৰাণীপুখুৰীত অনুষ্ঠিত কৰিম আৰু লগতে আমি এই আঞ্চলিকৰ পৰা আমাৰ ওদালগুৰি জিলা সমিতিৰ পূৰ্ণ সহায় সহযোগ থাকিব। এই আঞ্চলিকে নিষ্ঠাৰে কাম কৰক, অঞ্চলৰ লগতে জাতিৰ হকে কাম কৰক, তাৰে কামনা ৰাখিলোঁ। আৰু ওদালগুৰি জিলা নেমছোৰ পূৰ্ণাংগ সহায় সহযোগ থাকিব। যি নৱনিযুক্ত আঞ্চলিক সমিতি আমি গঠন কৰিলোঁ, 21জনীয়া সমিতি, লগতে খুব ৰাইজে আমাৰ সহায় সহযোগ কৰিছে। এই ৰাণীপুখুৰীবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে আমি ধন্যবাদ কৰিম। আৰু লগতে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা আমাৰ যিটো উদ্দেশ্য লক্ষ্যত আমি কাম কৰি আছোঁ, এই ক্ষেত্ৰত আমি কাম কৰি যাম। আমাৰ জাতিৰ যিটো সমস্যা বৰ্তমান ভুগি আছে, সামূহিক পৰিস্থিতি আমি দেখা পাই আছোঁ, উচ্ছেদ, ডিভোটাৰ, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত হৈ আছে। এই সমস্যাৰ মাত মাতিবৰ কাৰণে আমি বলিষ্ঠ অংশ মাইনৰিটিৰ নেমছো বিটিআৰ সমিতিয়ে কাম কৰি আছে আৰু অনাগত দিনত কাম কৰি যাব। নেমছো জিন্দাবাদ, জয় আই অসম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।